কা ভাল এইটো কেনেকুৱা যুক্তি চৰম অন্যায় অসমৰ প্ৰতি ঘোৰ অন্যায় আৰু সেইকাৰণে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে এই কাম আমি মনা নাই আমি কাৰণে মানো নাই আইন নীতি বাতিলৰ কাৰণেতো গণতান্ত্ৰিক আন্দোলন চলিয়ে আছিল আইন নীতি বাতিলৰ সময়তো ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমানে চলিছে আৰু এইবাৰো আমাৰ অহিংস গণতান্ত্ৰিক আন্দোলনো চলিব আৰু আইনগত যুঁজো চলিব কা গৃহীত হোৱাৰ পিছত নিয়মাৱলী প্ৰৱৰ্তন কৰিব বুলি এটা বাতৰি ওলাই আছে আৰু আমি সদৌ অসম ছাত্ৰ সন্থা ৩০টা জনগোষ্ঠীয় সংগঠন অৰ্থাৎ সদৌ অসম ছাত্ৰ সন্থা চিচি টুৱা 6 জনগোষ্ঠী সহ ৩০টা জনগোষ্ঠীয় সংগঠন আৰু উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নিশ্চয় আমি স্পষ্টকৈ কৈছো যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে কা মনা নাই আৰু কা আমি নামানো আৰু এতিয়া কা প্ৰয়োগৰ কাৰণে নিয়মাৱলী প্ৰয়োগ কৰিলে তাকো আমি নামানো সেইটো কথা স্পষ্ট আৰু সেইকাৰণে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ ৩০টা জনগোষ্ঠীয় সংগঠনে আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰিছে দুটা কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ হ'ল আৰু ইতিমধ্যে ঘোষণা কৰি থোৱা আছে যে কা প্ৰয়োগৰ নিয়মাৱলী প্ৰয়োগ কৰাৰ লগে লগে সমগ্ৰ অসমৰ প্ৰতিটো অঞ্চলত ইয়াৰ প্ৰতিলিপি দাহ কৰা হ'ব এতিয়া আজি আমি শুনি আছো যে আজি কাৰ নিয়মাৱলী প্ৰয়োগ কৰিব পাৰে এই বাতৰিটো শুনি আছো যদি প্ৰয়োগ কৰে সেই নটিফিকেশনখন ওলোৱাৰ লগে লগে সমগ্ৰ অসমৰ ইয়াৰ প্ৰতিলিপি ৰাজহুৱাকে দাহ কৰা হ'ব আৰু প্ৰতিলিপি ইয়াৰ প্ৰয়োগৰ পিছদিনাই অৰ্থাৎ যদি আজি যদি প্ৰয়োগ কৰে তেতিয়াহ'লে কাইলৈ সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ সদৰত জোৰ লৈ শোভাযাত্ৰা কৰা হ'ব প্ৰতিবাদ কৰা হ'ব আৰু তাৰ পিছত আমি সত্যাগ্ৰহৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম মুঠতে এই কা আৰু কাৰ এই নিয়মাৱলী আমাৰ ওপৰত জাপি দিয়াৰ এই সিদ্ধান্তৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে মনা নাই আৰু আমি নামানো আৰু ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নিশ্চয় ইতিমধ্যে সিদ্ধান্ত লৈছে যে কাৰ নিয়মাৱলী ইয়াত প্ৰয়োগ কৰাৰ লগে লগে উত্তৰ পূৰ্বাঞ্চল জুৰি প্ৰতিবাদ হ'ব যদি আজি যদি প্ৰয়োগ কৰে তেতিয়াহ'লে আজি আৰু কালি এই দুইটা দিনত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যৰ ৰাজধানী চহৰত ইয়াৰ নিয়মাৱলী ৰাজহুৱাকে দাহ কৰা হ'ব অৰ্থাৎ অসম জুৰি এটা প্ৰতিবাদ আৰু উত্তৰ পূৰ্বাঞ্চল জুৰি প্ৰতিবাদ সাব্যস্ত হ'ব আৰু এই আন্দোলন আমাৰ অহিংস শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক আন্দোলন হ'ব এই আন্দোলন আমাৰ হিংসাৰ কোনো স্থান নাই অহিংস শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে আন্দোলন আগুৱাই নিয়া হ'ব আৰু আইনগত যুঁজো কৰা হ'ব ইতিমধ্যে উচ্চতম ন্যায়ালয়ত এই সম্পৰ্কত গোচৰ তৰা হৈছে আৰু এই গোচৰ তৰোতে গোটেই ভাৰতবৰ্ষত ২৩৪-৩৫খন পিটিশ্যন তাত দাখিল হৈছে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ ৫৩খন আৰু আছু আৰু নেচৰ অধিবক্তাৰ বলিষ্ঠ যুক্তিৰ কাৰণে উচ্চতম ন্যায়ালয়ে অসম ত্ৰিপুৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে শুনানিত সুকীয়া সময় দিম বুলি ইতিমধ্যে ঘোষণা কৰিছে অৰ্থাৎ উচ্চতম ন্যায়ালয়ে অসম ত্ৰিপুৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ এই সমস্যাটো যে সুকীয়া সেই কথাৰ মান্যতা দিছে আৰু ইতিমধ্যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ হৈ সদৌ অসম ছাত্ৰ সন্থাই প্ৰথম উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল আৰু সেই প্ৰথম আবেদনকাৰী হিচাপে এই ৫৩খন অৰ্থাৎ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ যি আবেদন সেই আবেদনক সদৌ অসম ছাত্ৰ সন্থাৰ আবেদনখনক মুখ্য আবেদন হিচাপে লিড পিটিশ্যন হিচাপে গণ্য কৰিছে আৰু যেতিয়া আমি শুনিলো যে ইয়াৰ নিয়মাৱলী প্ৰয়োগ হ'ব লগে লগে আমি সদৌ অসম ছাত্ৰ সন্থাৰ নেচৰ তৰফৰ পৰা ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ অধিবক্তাসকলৰ লগত যোগাযোগ কৰা হ'ল দিল্লীলৈ যোৱা হ'ল অধিবক্তাসকলৰ লগত আলোচনা কৰা হ'ল এতিয়াও আমাৰ তেওঁলোকৰ লগত যোগাযোগ আছে গতিকে আইনগত যুঁজো আমি সমানে চলাই লৈ যাম মুঠতে অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমানে আগুৱাই নিয়া হ'ব আৰু এই কা আমি মনা নাই কা আমি নামানো তাৰিখে ছাত্ৰৰ প্ৰতিবাদ আছিল ১২ তাৰিখে গুৱাহাটীত কাৰফিউ দিছিল আৰু ৰাইজে কাৰফিউ ভংগ কৰিছিল আমি সকলোৱে কাৰফিউ ভংগ কৰিছিলো ১৩ তাৰিখে চানমাৰীত থকা গণ অনশনৰ পৰা আমি ঘোষণা দিছিলো যে আমি আন্দোলনটো অহিংস শান্তিপূৰ্ণভাৱে আগবঢ়াই নিয়াৰ স্বাৰ্থত ৭ দিন আমি নিশা আন্দোলন নকৰো ৭ দিনৰ পিছত আকৌ আমি নিশা আন্দোলন কৰিছো অৰ্থাৎ ছাত্ৰ সন্থাই তেতিয়াও অহিংস গণতান্ত্ৰিকভাৱে আমি আন্দোলনটো আগুৱাই নিয়াৰ ব্যৱস্থা লৈছিলো কাৰণ সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন আগুৱাই নিয়াৰ চিন্তা আগৰ পৰাই আছে কেনেকে ভাষা আন্দোলন মাধ্যম আন্দোলন খাদ্য আন্দোলন অসম আন্দোলন প্ৰতিটো আন্দোলনতে আমাৰ মূল অস্ত্ৰটোৱেই হ'ল অহিংস শান্তিপূৰ্ণ আৰু এতিয়াও আমাৰ এই আন্দোলনৰ হিংসাৰ স্থান নাই অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন চলিব আৰু আইনগত যুঁজ চলিব স্পষ্ট কথা আৰু এইটো অন্যায় হৈছেতো অসমত এতিয়া অসমত আপুনি মই আকৌ প্ৰশ্ন এইটো আমাৰ প্ৰশ্ন আমি আকৌ কৰি থাকিম এই প্ৰশ্নবিলাকৰ উত্তৰ দিব লাগিব নহয় উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবোৰ ৰেহাই ষষ্ঠ অনুসূচিত এলেকাবোৰ ৰেহাই আৰু বাকীবোৰ জাগাত কাৰ বলবৎ হ'ব এইটো কেনেকুৱা এটা ন্যায় এইটো ঘোৰ অন্যায় অসমতে ৩৫খন জিলাৰ ভিতৰত ৭খন জিলাৰ কাৰণে কা বেয়া বাকীবোৰ জিলাৰ কাৰণে কা ভাল কেনেকে হ'ব পাৰে এই অন্যায় আমি নামানো কিন্তু বিগত সময়ছোৱাত কাৰ নেতৃত্ব লোৱা যিসকল আপোনালোকৰ নেতা আছিল তেওঁলোকে এতিয়া বিজেপিত যোগদান কৰিছে ইয়াৰ পাছত ভাবে না যে আপোনালোকক তেওঁলোকে ৰাইজে বিশ্বাসত আগবাঢ়ি আহিব আপোনালোক ৰাইজৰ অভিভাৱকত্বত ছাত্ৰ সন্থা পৰিচালনা হয়
সদৌ ছাত্ৰ সন্থা হাইকমাণ্ড হ'ল অসমৰ ৰাইজ অসমৰ ৰাইজে যি ধৰণে দিহা পৰামৰ্শ দিছে দিব সেই ধৰণে সদৌ ছাত্ৰ সন্থা আগবাঢ়ি যাব চাওক এইটোতো অসমৰ উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহৰ হৃদয়ত এই অগ্নি জ্বলি আছে এটা অন্যায় এই অন্যায় অসমৰ ৰাইজে আৰু উত্তৰাঞ্চলৰ ৰাইজে মনা নাই নামানে যুক্তি চাওক কোকৰাঝাৰত আজি কাখন বেয়া নলবাৰীত আজি কাখন ভাল বাস্কা তামোলপুৰৰ কাৰণে কাখন বেয়া কামৰূপ আৰু মৰিগাঁৱৰ কাৰণে কাখন ভাল কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে কাখন বেয়া কিন্তু গোলাঘাট যোৰহাট শিৱসাগৰ যোৰহাট তিনিচুকীয়া ডিব্ৰুগড় লখিমপুৰ ধেমাজিৰ কাৰণে কাখন ভাল কেনেকৈ হ'ব পাৰে ওদালগুৰিৰ কাৰণে কা বেয়া তেজপুৰৰ কাৰণে কা ভাল এইবোৰ অন্যায়টো এইটো অসম আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ব এই অন্যায় আমি নামানো অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক অধিকাৰ আন্দোলন কৰাৰ অধিকাৰ অসম আৰু উত্তৰাঞ্চলৰ জনসাধাৰণৰ আছে একেবাৰে স্পষ্ট কথা আৰু চৰকাৰে আমি দেখিছো গোটেই অসমত বেৰিকেড দিয়া হৈছে বাঁহৰ বেৰিকেড বিভিন্ন ধৰণৰ ব্যৱস্থা লোৱা হৈছে কিন্তু আমি অসম চৰকাৰ কঠোৰভাৱে সকীয়াই দিব খোজো যে অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ ওপৰত নিৰ্যাতন আৰু দমন চলাবলৈ চেষ্টা নকৰিব স্পষ্ট কথা আমি অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন আমি কৰিমেই আৰু আইনগত যুঁজ আমি চলাম আমাৰ প্ৰতি অন্যায় হৈছে আৰু এই অন্যায় আমি কেতিয়াও মানি নলওঁ আৰু এটা কথা অতি স্পষ্ট আমি যিবোৰ প্ৰশ্ন কৰিছো প্ৰশ্নবিলাকৰ উত্তৰ দিব পৰা নাই কেন্দ্ৰীয় চৰকাৰে প্ৰথম কেব আনিছিল কেব তেওঁলোকে সংসদত পাছ কৰিব নোৱাৰিলে আছু আৰু নেছো আৰু 30টা সংগঠনৰ আমাৰ যুটীয়া প্ৰচেষ্টা গোটেই ভাৰতবৰ্ষত যেতিয়া লবি কৰা হ'ল ইতিমধ্যে তেওঁলোকে কেবখন সংসদত পাছ কৰিব নোৱাৰিলে দ্বিতীয়বাৰ তেওঁলোকে কা আনিলে কাৰণ উত্তৰ পূৰ্বাঞ্চল জুৰি যেতিয়া প্ৰতিবাদ হ'ল আৰু প্ৰতিবাদ হোৱাৰ লগে লগে তেতিয়া দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকে যেতিয়া কা আনিলে কা আনোতে তেওঁলোকে ক'লে যে উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবোৰ ৰেহাই ইনাৰ লাইন পাৰ্মিট ক'ত ক'ত আছিল প্ৰথম আছিল মিজোৰাম নাগালেণ্ড আৰু অৰুণাচল কিন্তু কা বলবৎ কৰাৰ লগে লগে মণিপুৰতো তেওঁলোকে ইনাৰ লাইন পাৰ্মিট দি দিলে একে ৰাতিৰ ভিতৰত আৰু তেওঁলোকে কৈ দিলে যে মিজোৰাম নাগালেণ্ড মণিপুৰ আৰু অৰুণাচলত কা বলবৎ নহয় কা ৰেহাই আকৌ ক'লে যে ষষ্ঠ অনুসূচীৰ যিবোৰ এলেকা আছে উত্তৰ পূৰ্বাঞ্চলত ৰেহাই ষষ্ঠ অনুসূচী ক'ত আছে মেঘালয়ত আছে 98% ত্ৰিপুৰাত আছে প্ৰায় 70% অসমত আছে বিটিআৰ এলেকা আৰু আমাৰ পাৰ্বত্য 3খন জিলা অৰ্থাৎ কা ক'ত বলবৎ হ'ব ক'ত বলবৎ নহয় কা বলবৎ নহয় উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্যত মিজোৰাম নাগালেণ্ড অৰুণাচল প্ৰদেশ মণিপুৰ কা বলবৎ নহয় কা ক'ত বলবৎ নহয় মেঘালয়ৰ 98% এলেকাত বলবৎ নহয় ত্ৰিপুৰাৰ প্ৰায় 70% এলেকাত বলবৎ নহয় অসমৰ বিটিআৰ এলেকা অৰ্থাৎ কোকৰাঝাৰ চিৰাং বাস্কা তামোলপুৰ ওদালগুৰিত বলবৎ নহয় কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত বলবৎ নহয় যদি কা যদি ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য আৰু যদি ষষ্ঠ অনুসূচীৰ এলেকাৰ কাৰণে যদি বেয়া তেতিয়াহ'লে ইনাৰ লাইন পাৰ্মিট নথকা ৰাজ্য আৰু ষষ্ঠ অনুসূচীৰ এলেকা নথকা ঠাইৰ কাৰণে কেনেকৈ কা ভাল হ'ল এইটো প্ৰশ্ন আৰু দ্বিতীয় প্ৰশ্নটো হ'ল যে অসমত 35খন জিলাৰ কাৰণে কা ভাল এইটো কেনেকুৱা যুক্তি চৰম অন্যায় অসমৰ প্ৰতি ঘোৰ অন্যায় আৰু সেইকাৰণে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে এই কা আমি মনা নাই আমি কা নামানো নাই আইন নীতি বাতিলৰ কাৰণেতো গণতান্ত্ৰিক আন্দোলন চলিয়ে আছিল আইন নীতি বাতিলৰ সময়তো ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমানে চলিছে আৰু এইবাৰো আমাৰ অহিংস গণতান্ত্ৰিক আন্দোলনো চলিব আৰু আইনগত যুঁজো চলিব কা গৃহীত হোৱাৰ পিছত নিয়মাৱলী প্ৰৱৰ্তন কৰিব বুলি এটা বাতৰি ওলাই আছে আৰু আমি সদৌ ছাত্ৰ সন্থা 30টা জনগোষ্ঠীয় সংগঠন অৰ্থাৎ সদৌ ছাত্ৰ সন্থা CC2 6 জনগোষ্ঠী সহ 30টা জনগোষ্ঠীয় সংগঠন আৰু উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নিশ্চয় আমি স্পষ্টকৈ কৈছো যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে কা মনা নাই আৰু কা আমি নামানো আৰু এতিয়া কা প্ৰয়োগৰ কাৰণে নিয়মাৱলী প্ৰয়োগ কৰিলে তাকো আমি নামানো সেইটো কথা স্পষ্ট আৰু সেইকাৰণে ইতিমধ্যে সদৌ ছাত্ৰ সন্থাৰ 30টা জনগোষ্ঠীয় সংগঠনে আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰিছে দুটা কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ হ'ল আৰু ইতিমধ্যে ঘোষণা কৰি থোৱা আছে যে কা প্ৰয়োগৰ নিয়মাৱলী প্ৰয়োগ কৰাৰ লগে লগে সমগ্ৰ অসমৰ প্ৰতিটো অঞ্চলত ইয়াৰ প্ৰতিলিপি দাহ কৰা হ'ব এতিয়া আজি আমি শুনি আছো যে আজি কাৰ নিয়মাৱলী প্ৰয়োগ কৰিব পাৰে এই বাতৰিটো শুনি আছো যদি প্ৰয়োগ কৰে সেই নটিফিকেশ্যনখন ওলোৱাৰ লগে লগে সমগ্ৰ অসমৰ ইয়াৰ প্ৰতিলিপি ৰাজহুৱাকে দাহ কৰা হ'ব আৰু প্ৰতিলিপি ইয়াৰ প্ৰয়োগৰ পিছদিনাই অৰ্থাৎ আজি যদি প্ৰয়োগ কৰে তেতিয়াহ'লে কাইলৈ সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ সদৰত জোৰ লৈ শোভাযাত্ৰা কৰা হ'ব প্ৰতিবাদ কৰা হ'ব আৰু তাৰ পিছত আমি সত্যাগ্ৰহৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম মুঠতে এই কা আৰু কাৰ এই নিয়মাৱলী আমাৰ ওপৰত জাপি দিয়াৰ এই সিদ্ধান্তৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে মনা নাই
আৰু আমি নামানো আৰু ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেছই ইতিমধ্যে সিদ্ধান্ত লৈছে যে কাৰ নিয়মাৱলী ইয়াত প্ৰয়োগ কৰাৰ লগে লগে উত্তৰ পূৰ্বাঞ্চল জুৰি প্ৰতিবাদ হ'ব যদি আজি যদি প্ৰয়োগ কৰে তেতিয়াহ'লে আজি আৰু কালি এই দুইটা দিনত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যৰ ৰাজধানী চহৰত ইয়াৰ নিয়মাৱলী ৰাজহুৱাকে জ্ঞাপ কৰা হ'ব অৰ্থাৎ অসম জুৰি এটা প্ৰতিবাদ আৰু উত্তৰ পূৰ্বাঞ্চল জুৰি প্ৰতিবাদ সাব্যস্ত হ'ব আৰু এই আন্দোলন আমাৰ অহিংস শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক আন্দোলন হ'ব এই আন্দোলন আমাৰ হিংসাৰ কোনো স্থান নাই অহিংস শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে আন্দোলন আগুৱাই নিয়া হ'ব আৰু আইনগত যুঁজু কৰা হ'ব ইতিমধ্যে উচ্চতম ন্যায়ালয়ত এই সম্পৰ্কত গোচৰ তৰা হৈছে আৰু এই গোচৰ তৰোতে গোটেই ভাৰতবৰ্ষত 234-35খন পিটিশ্যন তাত দাখিল হৈছে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ 53খন আৰু আছু আৰু নেছৰ অধিবক্তাৰ বলিষ্ঠ যুক্তিৰ কাৰণে উচ্চতম ন্যায়ালয়ে অসম ত্ৰিপুৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে শুনানিত সুকীয়া সময় দিম বুলি ইতিমধ্যে ঘোষণা কৰিছে অৰ্থাৎ উচ্চতম ন্যায়ালয়ে অসম ত্ৰিপুৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ এই সমস্যাটো যে সুকীয়া সেই কথাৰ মান্যতা দিছে আৰু ইতিমধ্যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ হৈ সুদৰ্শন ছাত্ৰ সন্থাই প্ৰথম উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল আৰু সেই প্ৰথম আবেদনকাৰী হিচাপে এই 53খন অৰ্থাৎ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ যি আবেদন সেই আবেদনক সুদৰ্শন ছাত্ৰ সন্থাৰ আবেদনখনৰ মুখ্য আবেদন হিচাপে লিড পিটিশ্যন হিচাপে গণ্য কৰিছে আৰু যেতিয়া আমি শুনিলো যে ইয়াৰ নিয়মাৱলী প্ৰয়োগ হ'ব লগে লগে আমি সুদৰ্শন ছাত্ৰ সন্থাৰ নেছৰ তৰফৰ পৰা ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ অধিবক্তাসকলৰ লগত যোগাযোগ কৰা হ'ল দিল্লীলৈ যোৱা হ'ল অধিবক্তাসকলৰ লগত আলোচনা কৰা হ'ল এতিয়াও আমাৰ তেওঁলোকৰ লগত যোগাযোগ আছে গতিকে আইনগত যুঁজু আমি সমানে চলাই লৈ যাম মুঠতে অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমানে আগুৱাই নিয়া হ'ব আৰু এই কা আমি মনা নাই কা আমি নামানো তাৰিখে ছাত্ৰৰ প্ৰতিবাদ আছিল 12 তাৰিখে গুৱাহাটীত কাৰফিউ দিছিল আৰু ৰাইজে কাৰফিউ ভংগ কৰিছিল আমি সকলোৱে কাৰফিউ ভংগ কৰিছিলো 13 তাৰিখে চানমাৰীত থকা গণ অনশনৰ পৰা আমি ঘোষণা দিছিলো যে আমি আন্দোলনটো অহিংস শান্তিপূৰ্ণভাৱে আগবঢ়াই নিয়াৰ স্বাৰ্থত 7 দিন আমি নিশা আন্দোলন নকৰো 7 দিনৰ পিছত আকৌ আমি নিশা আন্দোলন কৰিছো অৰ্থাৎ ছাত্ৰ সন্থাই তেতিয়াও অহিংস গণতান্ত্ৰিকভাৱে আমি আন্দোলনটো আগুৱাই নিয়াৰ ব্যৱস্থা লৈছিলো কাৰণ সুদৰ্শন ছাত্ৰ সন্থাই আন্দোলন আগুৱাই নিয়াৰ চিন্তা আগৰ পৰাই আছে কেনেকে ভাষা আন্দোলন মাধ্যম আন্দোলন খাদ্য আন্দোলন অসম আন্দোলন প্ৰতিটো আন্দোলনতে আমাৰ মূল অস্ত্ৰটোৱে হ'ল অহিংস শান্তিপূৰ্ণ আৰু এতিয়াও আমাৰ এই আন্দোলনৰ হিংসাৰ স্থান নাই অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন চলিব আৰু আইনগত যুঁজ চলিব স্পষ্ট কথা আৰু এইটো অন্যায় হৈছেতো অসমত এতিয়া অসমত আপুনি মই আকৌ প্ৰশ্ন এইটো আমাৰ প্ৰশ্ন আমি আকৌ কৰি থাকিম এই প্ৰশ্নবিলাকৰ উত্তৰ দিব লাগিব নহয় উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবোৰ ৰেহাই ষষ্ঠ অনুসূচিত এলেকাবোৰ ৰেহাই আৰু বাকীবোৰ জাগাত কা বলবৎ হ'ব এইটো কেনেকুৱা এটা ন্যায় এইটো ঘূৰ অন্যায় অসমতে 35খন জিলাৰ ভিতৰত 7খন জিলাৰ কাৰণে কা বেয়া বাকীবোৰ জিলাৰ কাৰণে কা ভাল কেনেকৈ হ'ব পাৰে এই অন্যায় আমি নামানো কিন্তু বিগত সময়ছোৱাত কাৰণ নেতৃত্ব লোৱা যিসকল আপোনালোকৰ নেতা আছিল তেওঁলোকে ইতিমধ্যে বিজেপিত যোগদান কৰিছে ইয়াৰ পাছত ভাবে না যে আপোনালোকক তেওঁলোকে ৰাইজৰ বিশ্বাসত লৈ আগবাঢ়ি আহিব আপোনালোক ৰাইজৰ অভিভাৱকত্বত ছাত্ৰ সন্থা পৰিচালনা হয় সুদৰ্শন ছাত্ৰ সন্থা হাইকমাণ্ড হ'ল অসমৰ ৰাইজে যি ধৰণে দিহা পৰামৰ্শ দিছে দিব সেই ধৰণে সুদৰ্শন ছাত্ৰ সন্থা আগবাঢ়ি যাব চাওক এইটোতো অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ হৃদয়ত এই অগ্নি জ্বলি আছে এটা অন্যায় এই অন্যায় অসমৰ ৰাইজে আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে মনা নাই নামানে যুক্তি চাওক কোকৰাঝাৰত আজি কাখন বেয়া নলবাৰীত আজি কাখন ভাল বাস্কা তামোলপুৰৰ কাৰণে কাখন বেয়া কামৰূপ আৰু মৰিগাঁৱৰ কাৰণে কাখন ভাল কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে কাখন বেয়া কিন্তু গোলাঘাট যোৰহাট শিৱসাগৰ যোৰহাট তিনিচুকীয়া ডিব্ৰুগড় লখিমপুৰ ধেমাজিৰ কাৰণে কাখন ভাল কেনেকৈ হ'ব পাৰে ওদালগুৰিৰ কাৰণে কা বেয়া তেজপুৰৰ কাৰণে কা ভাল এইবোৰ অন্যায়টো এইটো অসম আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ব এই অন্যায় আমি নামানো অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক অধিকাৰ আন্দোলন কৰাৰ অধিকাৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ আছে একেবাৰে স্পষ্ট কথা আৰু চৰকাৰে আমি দেখিছো গোটেই অসমত বেৰিকেড দিয়া হৈছে বাঁহৰ বেৰিকেড বিভিন্ন ধৰণৰ ব্যৱস্থা লোৱা হৈছে কিন্তু আমি অসম চৰকাৰ কঠোৰভাৱে সকীয়াই দিব খোজো যে অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ ওপৰত নিৰ্যাতন আৰু দমন চলাবলৈ চেষ্টা নকৰিব স্পষ্ট কথা আমি অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন আমি কৰিমেই আৰু আইনগত যুঁজ আমি চলাম আমাৰ প্ৰতি অন্যায় হৈছে আৰু এই অন্যায় আমি কেতিয়াও মানি নলওঁ আৰু এটা কথা অতি স্পষ্ট আমি যিবোৰ প্ৰশ্ন কৰিছো প্ৰশ্নবিলাকৰ উত্তৰ দিব পৰা নাই কেন্দ্ৰীয় চৰকাৰে প্ৰথম কেব আনিছিল কেব তেওঁলোকে সংসদত পাছ কৰিব নোৱাৰিলে আছু আৰু নেছো আৰু 30টা সংগঠনৰ আমাৰ যুটীয়া প্ৰচেষ্টা গোটেই ভাৰতবৰ্ষত যেতিয়া লবি কৰা হ'ল ইতিমধ্যে তেওঁলোকে কেবখন সংসদত পাছ কৰিব নোৱাৰিলে দ্বিতীয়বাৰ তেওঁলোকে কা আনিলে কাৰণ উত্তৰ পূৰ্বাঞ্চল জুৰি যেতিয়া প্ৰতিবাদ হ'ল আৰু প্ৰতিবাদ হোৱাৰ লগে লগে তেতিয়া দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকে যেতিয়া কা আনিলে কা আনোতে তেওঁলোকে ক'লে যে উত্তৰ পূৰ্বাঞ্চলৰ
ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবোৰ ৰেহাই ইনাৰ লাইন পাৰ্মিট ক'ত ক'ত আছিল প্ৰথম আছিল মিজোৰাম নাগালেণ্ড আৰু অৰুণাচল কিন্তু কা বলবৎ কৰাৰ লগে লগে মণিপুৰতো তেওঁলোকে ইনাৰ লাইন পাৰ্মিট দি দিলে একে ৰাতিৰ ভিতৰত আৰু তেওঁলোকে কৈ দিলে যে মিজোৰাম নাগালেণ্ড মণিপুৰ আৰু অৰুণাচলত কা বলবৎ নহয় কা ৰেহাই আকৌ ক'লে যে ষষ্ঠ অনুসূচীৰ যিবোৰ এলেকা আছে উত্তৰ পূৰ্বাঞ্চলত ৰেহাই ষষ্ঠ অনুসূচী ক'ত আছে মেঘালয়ত আছে ৯৮% ত্ৰিপুৰাত আছে প্ৰায় ৭০%, অসমত আছে বিটিআৰ এলেকা আৰু আমাৰ পাৰ্বত্য ৩খন জিলা অৰ্থাৎ কা ক'ত বলবৎ হ'ব ক'ত বলবৎ নহয় কা বলবৎ নহয় উত্তৰ পূৰ্বাঞ্চলৰ ৪খন ৰাজ্যত মিজোৰাম নাগালেণ্ড অৰুণাচল প্ৰদেশ মণিপুৰ কা বলবৎ নহয় কা ক'ত বলবৎ নহয় মেঘালয়ৰ ৯৮% এলেকাত বলবৎ নহয় ত্ৰিপুৰাৰ প্ৰায় ৭০% এলেকাত বলবৎ নহয় অসমৰ বিটিআৰ এলেকা অৰ্থাৎ কোকৰাঝাৰ চিৰাং বাস্কা তামুলপুৰ উদালগুৰিত বলবৎ নহয় কাৰ্বি আলং পশ্চিম কাৰ্বি আলং আৰু ডিমা হাছাওত বলবৎ নহয় যদি কা যদি ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য আৰু যদি ষষ্ঠ অনুসূচীৰ এলেকাৰ কাৰণে যদি বেয়া তেতিয়াহ'লে ইনাৰ লাইন পাৰ্মিট নথকা ৰাজ্য আৰু ষষ্ঠ অনুসূচীৰ এলেকা নথকা ঠাইৰ কাৰণে কেনেকৈ কা ভাল হ'ল এইটো প্ৰশ্ন আৰু দ্বিতীয় প্ৰশ্নটো হ'ল যে অসমত ৩৫খন জিলাৰ কাৰণে কা ভাল এইটো কেনেকুৱা যুক্তি চৰম অন্যায় অসমৰ প্ৰতি ঘোৰ অন্যায় আৰু সেইকাৰণে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে এই কা আমি মনা নাই আমি কা নামানো নাই আইন নীতি বাতিলৰ কাৰণেতো গণতান্ত্ৰিক আন্দোলন চলিয়ে আছিল আইন নীতি বাতিলৰ সময়তো ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমানে চলিছিল আৰু এইবাৰো আমাৰ অহিংস গণতান্ত্ৰিক আন্দোলনো চলিব আৰু আইনগত যুঁজো চলিব কা গৃহীত হোৱাৰ পিছত নিয়মাৱলী প্ৰৱৰ্তন কৰিব বুলি এটা বাতৰি ওলাই আছে আৰু আমি সদৌ অসম ছাত্ৰ সন্থা ৩০টা জনগোষ্ঠীয় সংগঠন অৰ্থাৎ সদৌ অসম ছাত্ৰ সন্থা CC2 6 জনগোষ্ঠী সহ ৩০টা জনগোষ্ঠীয় সংগঠন আৰু উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নিশ্চয় আমি স্পষ্টকৈ কৈছো যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে কা মনা নাই আৰু কা আমি নামানো আৰু এতিয়া কা প্ৰয়োগৰ কাৰণে নিয়মাৱলী প্ৰয়োগ কৰিলে তাকো আমি নামানো সেইটো কথা স্পষ্ট আৰু সেইকাৰণে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ ৩০টা জনগোষ্ঠীয় সংগঠনে আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰিছে দুটা কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ হ'ল আৰু ইতিমধ্যে ঘোষণা কৰি থোৱা আছে যে কা প্ৰয়োগৰ নিয়মাৱলী প্ৰয়োগ কৰাৰ লগে লগে সমগ্ৰ অসমৰ প্ৰতিটো অঞ্চলত ইয়াৰ প্ৰতিলিপি দাহ কৰা হ'ব এতিয়া আজি আমি শুনি আছো যে আজি কাৰ নিয়মাৱলী প্ৰয়োগ কৰিব পাৰে এই বাতৰিটো শুনি আছো যদি প্ৰয়োগ কৰে সেই নটিফিকেশ্যনখন ওলোৱাৰ লগে লগে সমগ্ৰ অসমৰ ইয়াৰ প্ৰতিলিপি ৰাজহুৱাকে দাহ কৰা হ'ব আৰু প্ৰতিলিপি ইয়াৰ প্ৰয়োগৰ পিছদিনাই অৰ্থাৎ যদি আজি যদি প্ৰয়োগ কৰে তেতিয়াহ'লে কাইলৈ সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ সদৰত জোৰ লৈ শোভাযাত্ৰা কৰা হ'ব প্ৰতিবাদ কৰা হ'ব আৰু তাৰ পিছত আমি সত্যাগ্ৰহৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম মুঠতে এই কা আৰু কাৰ এই নিয়মাৱলী আমাৰ ওপৰত জাপি দিয়াৰ এই সিদ্ধান্তৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে মনা নাই আৰু আমি নামানো আৰু ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নিশ্চয় ইতিমধ্যে সিদ্ধান্ত লৈছে যে কাৰ নিয়মাৱলী ইয়াত প্ৰয়োগ কৰাৰ লগে লগে উত্তৰ পূৰ্বাঞ্চল জুৰি প্ৰতিবাদ হ'ব যদি আজি যদি প্ৰয়োগ কৰে তেতিয়াহ'লে আজি আৰু কালি এই দুইটা দিনত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যৰ ৰাজধানী চহৰত ইয়াৰ নিয়মাৱলী ৰাজহুৱাকে দাহ কৰা হ'ব অৰ্থাৎ অসম জুৰি এটা প্ৰতিবাদ আৰু উত্তৰ পূৰ্বাঞ্চল জুৰি প্ৰতিবাদ সাব্যস্ত হ'ব আৰু এই আন্দোলন আমাৰ অহিংস শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক আন্দোলন হ'ব এই আন্দোলন আমাৰ হিংসাৰ কোনো স্থান নাই অহিংস শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে আন্দোলন আগুৱাই নিয়া হ'ব আৰু আইনগত যুঁজো কৰা হ'ব ইতিমধ্যে উচ্চতম ন্যায়ালয়ত এই সম্পৰ্কত গোচৰ তৰা হৈছে আৰু এই গোচৰ তৰোতে গোটেই ভাৰতবৰ্ষত ২৩৪খন পিটিশ্যন তাত দাখিল হৈছে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ ৫৩খন আৰু আছু আৰু নেচৰ অধিবক্তাৰ বলিষ্ঠ যুক্তিৰ কাৰণে উচ্চতম ন্যায়ালয়ে অসম ত্ৰিপুৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে শুনানিত সুকীয়া সময় দিম বুলি ইতিমধ্যে ঘোষণা কৰিছে অৰ্থাৎ উচ্চতম ন্যায়ালয়ে অসম ত্ৰিপুৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ এই সমস্যাটো যে সুকীয়া সেই কথাৰ মান্যতা দিছে আৰু ইতিমধ্যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ হৈ সদৌ অসম ছাত্ৰ সন্থাই প্ৰথম উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল আৰু সেই প্ৰথম আবেদনকাৰী হিচাপে এই ৫৩খন অৰ্থাৎ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ যি আবেদন সেই আবেদনক সদৌ অসম ছাত্ৰ সন্থাৰ আবেদনখনৰ মুখ্য আবেদন হিচাপে লিড পিটিশ্যন হিচাপে গণ্য কৰিছে আৰু যেতিয়া আমি শুনিলো যে ইয়াৰ নিয়মাৱলী প্ৰয়োগ হ'ব লগে লগে আমি সদৌ অসম ছাত্ৰ সন্থাৰ নেচৰ তৰফৰ পৰা ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ অধিবক্তাসকলৰ লগত যোগাযোগ কৰা হ'ল দিল্লীলৈ যোৱা হ'ল অধিবক্তাসকলৰ লগত আলোচনা কৰা হ'ল এতিয়াও আমাৰ তেওঁলোকৰ লগত যোগাযোগ আছে গতিকে আইনগত যুঁজো আমি সমানে চলাই লৈ যাম মুঠতে অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমানে আগুৱাই নিয়া হ'ব আৰু এই কা আমি মনা নাই কা আমি নামানো তাৰিখে ছাত্ৰৰ প্ৰতিবাদ আছিল
12 তাৰিখে গুৱাহাটীত কাৰফিউ দিছিল আৰু ৰাইজে কাৰফিউ ভংগ কৰিছিল। আমি সকলোৱে কাৰফিউ ভংগ কৰিছিলো। 13 তাৰিখে চানমাৰীত থকা গণ অনশনৰ পৰা আমি ঘোষণা দিছিলো যে আমি আন্দোলনটো অহিংস শান্তিপূৰ্ণভাৱে আগবঢ়াই নিয়াৰ স্বাৰ্থত 7 দিন আমি নিশা আন্দোলন নকৰো। 7 দিনৰ পিছত আকৌ আমি নিশা আন্দোলন কৰিছো। অৰ্থাৎ ছাত্ৰ সন্থাই তেতিয়াও অহিংস গণতান্ত্ৰিকভাৱে আমি আন্দোলনটো আগুৱাই নিয়াৰ ব্যৱস্থা লৈছিলো। কাৰণ ক্ষুদ্ৰখন ছাত্ৰ সন্থাই আন্দোলন আগুৱাই নিয়াৰ চিন্তা আগৰ পৰাই আছে। কেনেকে ভাষা আন্দোলন, মাধ্যম আন্দোলন, খাদ্য আন্দোলন, অসম আন্দোলন, প্ৰতিটো আন্দোলনতে আমাৰ মূল অস্ত্ৰটোৱেই হ'ল অহিংস শান্তিপূৰ্ণ। আৰু এতিয়াও আমাৰ এই আন্দোলন হিংসাৰ স্থান নাই। অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন চলিব আৰু আইনগত যুঁজ চলিব। স্পষ্ট কথা। আৰু এইটো অন্যায় হৈছেতো অসমত। এতিয়া অসমত আপুনি মই আকৌ প্ৰশ্ন এইটো আমাৰ প্ৰশ্ন আমি আকৌ কৰি থাকিম। এই প্ৰশ্নবিলাকৰ উত্তৰ দিব লাগিব নহয়। উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবোৰ ৰেহাই, 6ষ্ঠ অনুসূচীৰ এলেকাবোৰ ৰেহাই, আৰু বাকীবোৰ জেগাত কাৰ বলবৎ হ'ব? এইটো কেনেকুৱা এটা ন্যায়? এইটো ঘোৰ অন্যায়। অসমতে 35খন জিলাৰ ভিতৰত 7খন জিলাৰ কাৰণে কা বেয়া, বাকীবোৰ জিলাৰ কাৰণে কা ভাল, কেনেকে হ'ব পাৰে? এই অন্যায় আমি নামানো। কিন্তু বিগত সময়ছোৱাত কাৰ নেতৃত্ব লোৱা যিসকল আপোনালোকৰ নেতা আছিল তেওঁলোকে এতিয়া বিজেপিত যোগদান কৰিছে। ইয়াৰ পাছত ভাবে না যে আপোনালোকক তেওঁলোকে ৰাইজৰ বিশ্বাসত আগবাঢ়ি আহিব? চাওক, ৰাইজৰ অভিভাৱকত্বত ছাত্ৰ সন্থা পৰিচালনা হয়। 16খন ছাত্ৰ সন্থা হাইকমাণ্ড হ'ল অসমৰ ৰাইজ। অসমৰ ৰাইজে যি ধৰণে দিহা পৰামৰ্শ দিছে দিব, সেই ধৰণে 16খন ছাত্ৰ সন্থা আগবাঢ়ি যাব। চাওক, এইটোতো অসমৰ উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহৰ হৃদয়ত এই অগ্নি জ্বলি আছে। এটা অন্যায়। এই অন্যায় অসমৰ ৰাইজে আৰু উত্তৰাঞ্চলৰ ৰাইজে মনা নাই, নামানে। যুক্তি চাওক, কোকৰাঝাৰত আজি কাখন বেয়া, নলবাৰীত আজি কাখন ভাল, বাস্কা তামোলপুৰৰ কাৰণে কাখন বেয়া, কামৰূপ আৰু মৰিগাঁৱৰ কাৰণে কাখন ভাল, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে কাখন বেয়া, কিন্তু গোলাঘাট, যোৰহাট, শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ, ধেমাজিৰ কাৰণে কাখন ভাল কেনেকে হ'ব পাৰে? ওদালগুৰিৰ কাৰণে কা বেয়া, তেজপুৰৰ কাৰণে কা ভাল? এইবোৰ অন্যায়টো। এইটো অসম আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে, ক্ষতিগ্ৰস্ত হ'ব। এই অন্যায় আমি নামানো। অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক অধিকাৰ আন্দোলন কৰাৰ অধিকাৰ অসমৰ উত্তৰাঞ্চলৰ জনসাধাৰণৰ আছে, একেবাৰে স্পষ্ট কথা। আৰু চৰকাৰে আমি দেখিছো গোটেই অসমত বেৰিকেড দিয়া হৈছে, বাঁহৰ বেৰিকেড, বিভিন্ন ধৰণৰ ব্যৱস্থা লোৱা হৈছে। কিন্তু আমি অসম চৰকাৰক কঠোৰভাৱে সকীয়াই দিব খোজো যে অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ ওপৰত নিৰ্যাতন আৰু দমন চলাবলৈ চেষ্টা নকৰিব। স্পষ্ট কথা। আমি অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন আমি কৰিমেই আৰু আইনগত যুঁজ আমি চলাম। আমাৰ প্ৰতি অন্যায় হৈছে আৰু এই অন্যায় আমি কেতিয়াও মানি নলওঁ। আৰু এটা কথা অতি স্পষ্ট, আমি যিবোৰ প্ৰশ্ন কৰিছো প্ৰশ্নবিলাকৰ উত্তৰ দিব পৰা নাই। কেন্দ্ৰীয় চৰকাৰে প্ৰথম কেব আনিছিল, কেব তেওঁলোকে সংসদত পাছ কৰিব নোৱাৰিলে। আছু আৰু নেছো আৰু 30টা সংগঠনৰ আমাৰ যুটীয়া প্ৰচেষ্টাত গোটেই ভাৰতবৰ্ষত যেতিয়া লবি কৰা হ'ল, ইতিমধ্যে তেওঁলোকে কেবখন সংসদত পাছ কৰিব নোৱাৰিলে। দ্বিতীয়বাৰ তেওঁলোকে কা আনিলে, কাৰণ উত্তৰ পূৰ্বাঞ্চল জুৰি যেতিয়া প্ৰতিবাদ হ'ল আৰু প্ৰতিবাদ হোৱাৰ লগে লগে তেতিয়া দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকে যেতিয়া কা আনিলে, কা আনোতে তেওঁলোকে ক'লে যে উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবোৰ ৰেহাই। ইনাৰ লাইন পাৰ্মিট ক'ত ক'ত আছিল? প্ৰথম আছিল মিজোৰাম, নাগালেণ্ড আৰু অৰুণাচল। কিন্তু কা বলবৎ কৰাৰ লগে লগে মণিপুৰতো তেওঁলোকে ইনাৰ লাইন পাৰ্মিট দি দিলে একে ৰাতিৰ ভিতৰত। আৰু তেওঁলোকে কৈ দিলে যে মিজোৰাম, নাগালেণ্ড, মণিপুৰ আৰু অৰুণাচলত কা বলবৎ নহয়, কা ৰেহাই। আকৌ ক'লে যে 6ষ্ঠ অনুসূচীৰ যিবোৰ এলেকা আছে উত্তৰ পূৰ্বাঞ্চলত ৰেহাই। 6ষ্ঠ অনুসূচী ক'ত আছে? মেঘালয়ত আছে 98%, ত্ৰিপুৰাত আছে প্ৰায় 70%, অসমত আছে বিটিআৰ এলেকা আৰু আমাৰ পাৰ্বত্য 3খন জিলা। অৰ্থাৎ কা ক'ত বলবৎ হ'ব, ক'ত বলবৎ নহয়? কা বলবৎ নহয় উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্যত, মিজোৰাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ। কা বলবৎ নহয়। কা ক'ত বলবৎ নহয়? মেঘালয়ৰ 98% এলেকাত বলবৎ নহয়, ত্ৰিপুৰাৰ প্ৰায় 70% এলেকাত বলবৎ নহয়, অসমৰ বিটিআৰ এলেকা অৰ্থাৎ কোকৰাঝাৰ, চিৰাং, বাস্কা, তামোলপুৰ, ওদালগুৰিত বলবৎ নহয়, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত বলবৎ নহয়। যদি ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য আৰু যদি 6ষ্ঠ অনুসূচীৰ এলেকাৰ কাৰণে যদি বেয়া, তেতিয়াহ'লে ইনাৰ লাইন পাৰ্মিট নথকা ৰাজ্য আৰু 6ষ্ঠ অনুসূচীৰ এলেকা নথকা ঠাইৰ কাৰণে কেনেকে কা ভাল হ'ল? এইটো প্ৰশ্ন। আৰু দ্বিতীয় প্ৰশ্নটো হ'ল যে অসমত 35খন জিলাৰ কাৰণে কা ভাল। এইটো কেনেকুৱা যুক্তি? চৰম অন্যায়, অসমৰ প্ৰতি ঘোৰ অন্যায়। আৰু সেইকাৰণে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে এই কা আমি মনা নাই, আমি কা নামানো। নাই, আইন নীতি বাতিলৰ কাৰণেতো গণতান্ত্ৰিক আন্দোলন চলিয়ে আছিল। আইন নীতি বাতিলৰ সময়তো ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমানে চলিছে। আৰু এইবাৰো আমাৰ অহিংস গণতান্ত্ৰিক আন্দোলনো চলিব আৰু আইনগত যুঁজো চলিব। কা গৃহীত হোৱাৰ পিছত নিয়মাৱলী
প্ৰৱৰ্তন কৰিব বুলি এটা বাতৰি ওলাই আছে আৰু আমি সদৌ অসম ছাত্ৰ সন্থা 30টা জনগোষ্ঠীয় সংগঠন অৰ্থাৎ সদৌ অসম ছাত্ৰ সন্থা CC2 6 জনগোষ্ঠী সহ 30টা জনগোষ্ঠীয় সংগঠন আৰু উত্তৰবাঞ্চল ছাত্ৰ সংগঠন নিশ্চয় আমি স্পষ্টকে কৈছো যে অসম আৰু উত্তৰবাঞ্চলৰ খিলঞ্জীয়া মানুহে কা মনা নাই আৰু কা আমি নামানো আৰু এতিয়া কা প্ৰয়োগৰ কাৰণে নিয়মাৱলী প্ৰয়োগ কৰিলে তাকো আমি নামানো সেইটো কথা স্পষ্ট আৰু সেই কাৰণে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ 30টা জনগোষ্ঠীয় সংগঠনে আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰিছে দুটা কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ হ'ল আৰু ইতিমধ্যে ঘোষণা কৰি থোৱা আছে যে কা প্ৰয়োগৰ নিয়মাৱলী প্ৰয়োগ কৰাৰ লগে লগে সমগ্ৰ অসমৰ প্ৰতিটো অঞ্চলত ইয়াৰ প্ৰতিলিপি দাহ কৰা হ'ব এতিয়া আজি আমি শুনি আছো যে আজি কাৰ নিয়মাৱলী প্ৰয়োগ কৰিব পাৰে এই বাতৰিটো শুনি আছো যদি প্ৰয়োগ কৰে সেই নটিফিকেশনখন ওলোৱাৰ লগে লগে সমগ্ৰ অসমৰ ইয়াৰ প্ৰতিলিপি ৰাজহুৱাকে দাহ কৰা হ'ব আৰু কা ভাল কেনেকুৱা যুক্তি